বুৰঞ্জীৰ পাত লুটিয়াই চালে দেখা যায় যে অতীতৰে পৰা বৰ্তমানলৈকে বিভিন্ন ধৰণৰ গণবিদ্ৰোহ, গণ আন্দোলন আৰু গণবিপ্লৱত সাধাৰণ মানুহে অংশগ্ৰহণ কৰি নিজৰ সংগ্ৰামী মনৰ সদায় পৰিচয় হাতে কামে দি আহিছে। ব্ৰিটিছ চৰকাৰৰ সেই সময়ৰ শোষণ, শাসন তথা নিষ্পেষণৰ বিৰুদ্ধে কৃষক আৰু শ্ৰমজীৱী সাধাৰণ লোকসকলৰ ভূমিকা আছিল উল্লেখযোগ্য। 1861 চনত তেনে এক জংগী কৃষক বিদ্ৰোহ হৈছিল নগাঁও জিলাৰ কলং নৈৰ পাৰত। এই বিদ্ৰোহটো কিয় হৈছিল, ইয়াৰ কাৰণ কি আছিল, ফুলগুৰি ধাবানো কি? আহকচোন এই ভিডিঅ'টোত এই বিষয়ে আলোচনা কৰোঁ। ইয়াণ্ডাবু সন্ধিৰ ফলত আহোম ৰাজতন্ত্ৰৰ অন্ত পৰিল আৰু অসমত ইংৰাজৰ সাৰ্বভৌমত্বৰ প্ৰতিষ্ঠা হ'ল। এই সন্ধিৰ ফলত অসম মধ্যযুগৰ পৰা আধুনিক যুগলৈ পৰিৱৰ্তন হ'ল। কিন্তু ইংৰাজ চৰকাৰৰ নীতিসমূহে অসমৰ আধুনিক যুগৰ ইতিহাসৰ ওপৰত বহু কুপ্ৰভাৱ পেলায়। ইংৰাজে গোটেই অসমখন দখল কৰাৰ পাছত ইয়াক দুটা ভাগত বিভক্ত কৰে, যেনে লোৱাৰ আছাম আৰু আপাৰ আছাম। 1828 চনত অসমৰ পৰা মাৰ্টেইন ল উঠাই লোৱা হয় আৰু সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যকা চিভিল এডমিনিষ্ট্ৰেশ্যনৰ আণ্ডাৰলৈ অনা হয়। তাৰ পাছত অসমত ডেভিড স্কটক কমিশনাৰ হিচাপে নিযুক্তি দিয়া হয়। 1861 চনত অসমৰ কিছুমান পাৰ্টিকুলাৰ ঠাইৰ লগতে নগাঁওবাসী মানুহৰ ইনকামৰ ওপৰত নতুনকৈ আৰু কৰ জাপি দিয়া হয়। অত্যধিক কৰৰ গধুৰ বোজাৰ বাবে এই ঠাইসমূহৰ কৃষকসকলৰ অৱস্থা অতি দুখজনক হৈ পৰিল। তাৰ পাছত ব্ৰিটিছ চৰকাৰে সোমপাখি আৰু সূতাপাতৰ ওপৰতো কৰ আৰোপ কৰে। সেই সময়ত সোমথিৰাৰ দ্বাৰা অসমীয়া সমাজৰ সামাজিক মৰ্যাদা নিৰ্ধাৰিত হৈছিল। সোমপাখি আৰু সূতাপাতৰ ওপৰত কৰ জাপি দিয়াটো অসমীয়া সমাজৰ সামাজিক মৰ্যাদাক অপমান কৰাৰ দৰেই আছিল। নগাঁও জিলাত বিশেষকৈ সেই সময়ত ফুলগুৰি অঞ্চলত পপী খেতিহে অধিক পৰিমাণে কৰিছিল, কাৰণ এই অঞ্চলৰ মাটি পপী খেতিৰ বাবে অতি উপযোগী আছিল আৰু এই খেতি কৰিবলৈ বেছি কষ্টৰো প্ৰয়োজন হোৱা নাছিল। 1861 চনত ব্ৰিটিছ চৰকাৰে নগাঁও, শিৱসাগৰ, লখিমপুৰ, দৰং, কামৰূপ আৰু গোৱালপাৰা জিলাত পপী খেতি বন্ধ কৰিবলৈ আদেশ দিয়ে আৰু এই খেতিক অবৈধ বুলি ঘোষণা কৰে। যিহেতুকে ফুলগুৰিৰ অধিকাংশ ৰাইজে এই পপী খেতিৰ লগত জড়িত হোৱাৰ বাবে ব্ৰিটিছ চৰকাৰৰ এই পদক্ষেপত ফুলগুৰিৰ অধিকাংশ কৃষকে উত্তেজিত হৈ পৰিল আৰু কৃষকসকলে বাধ্যত পৰি আন্দোলন কৰাৰ সিদ্ধান্ত লয়। ব্ৰিটিছ চৰকাৰৰ এই পদক্ষেপে অৰ্থনৈতিকভাৱে নগাঁও জিলাত কৃষকসকলৰ ওপৰত যথেষ্ট বেয়া প্ৰভাৱ পেলায়, কাৰণ অসমৰ সৰ্বাধিক পপী উৎপাদনকাৰী জিলা আছিল নগাঁও জিলা। 1861 চনৰ অক্টোবৰ মাহত ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে ফুলগুৰিৰ কৃষকসকলে 5 দিনীয়া প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত কৰে। কৃষকসকলৰ এই প্ৰতিবাদৰ কথা শুনি ব্ৰিটিছ আৰক্ষী বিষয়া লেফটেনেণ্ট ছিংগাৰে এটা আৰক্ষী বাহিনী লৈ এই প্ৰতিবাদী কাৰ্যসূচী ভাঙিবলৈ যায় আৰু কৃষকসকলৰ সৈতে হতাহতিত লিপ্ত হয়। এই হতাহতিতে আনফৰ্চুনেটলি লেফটেনেণ্ট ছিংগাৰৰ মৃত্যু হয় আৰু কৃষকসকলে তেওঁৰ মৃতদেহ কলং নৈত পেলাই দিয়ে। লেফটেনেণ্ট ছিংগাৰৰ মৃত্যুৰ খবৰ পাই জিলা দণ্ডাধীশে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে এটা সশস্ত্ৰ সেনাবাহিনী প্ৰেৰণ কৰে। এই সেনাবাহিনীটোৱে অসহায়হীন কৃষকসকলৰ ওপৰত গুলীচালনা কৰে, ফলত কেইবাজনো কৃষকৰ মৃত্যু হয়। 23 অক্টোবৰ তাৰিখে গুৱাহাটী আৰু তেজপুৰৰ পৰা আৰু অধিক সেনাবাহিনী নিয়োগ কৰাৰ ফলত ফুলগুৰিৰ পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিল, যদিও সাধাৰণ মানুহৰ মাজত স্বাভাৱিকতা ঘূৰি নাহিল। ফুলগুৰিৰ সকলো লোকে ভয়ংকৰ নিসংগতা আৰু মনোভয়ৰ মাজত জীয়াই আছিল। ফুলগুৰি বিদ্ৰোহৰ মূল নায়ক আছিল কটকগুৰিৰ লক্ষণ সিং ডেকা আৰু লগতে চাংবৰ লালুং, বহু কৈৱৰ্ত, বনমালী, কৈৱৰ্ত, হেবেৰা লালুং, তেওঁলোকো আছিল এই ফুলগুৰি বিদ্ৰোহৰ বীৰ। কৃষকসকলৰ ওপৰত লগোৱা অত্যধিক কৰেই আছিল ফুলগুৰি বিদ্ৰোহৰ মূল কাৰণ। 1861 চনৰ এই কৃষক বিদ্ৰোহী আন ঠাইৰ জনসাধাৰণক ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰিবলৈ উৎসাহ দিছিল। কৃষকসকলৰ কৰৰ বোজা আৰু আমোলাতান্ত্ৰিক আলসতাৰ প্ৰতি সাধাৰণ ৰাইজে ব্ৰিটিছৰ বিৰুদ্ধে লোৱা বীৰত্বপূৰ্ণ প্ৰতিৰোধৰ এই খণ্ডটো এতিয়াও নগাঁও জিলাৰ ফুলগুৰিত ফুলগুৰি ধাবা হিচাপে স্মৃতি সজীৱ হৈ আছে। So that's it for today. এই ভিডিঅ'টো লাইক আৰু কমেণ্ট কৰক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰক। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। জয় অসম।